পোনপ্ৰথমে আজি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলো অসমবাসীয়ে হিয়াৰ আমঠু তেখেত আজি আমাৰ পৰা একেবাৰে আমি তেখেতক আমাৰ মাজৰ পৰা তেখেতক পঠিয়াই দিলোঁ আৰু তেখেতৰ অন্তিম যাত্ৰাত আমি সকলো শোকস্তব্ধ হৈ পৰিছোঁ। এই ক্ষণত আমি জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে জুবিন দাৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ কাৰণে সমগ্ৰ অসমবাসীয়ে বিভিন্ন ধৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে আৰু আমিও ডিব্ৰুগড়বাসী হৈ জুবিন গাৰ্গৰ নামত ডিব্ৰুগড়ত যি অৱস্থিত বগীবিল দলংখন আমি জুবিন গাৰ্গৰ নামেৰে আমি নামাকৰণ হোৱাটো বিচাৰিছোঁ। এয়া আমাৰ ডিব্ৰুগড়বাসীৰ দাবী। গতিকে অসম চৰকাৰ তথা ভাৰত চৰকাৰলৈ আমাৰ এটাই দাবী থাকিব যি অসমৰ যি হিয়াৰ আমঠু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত যাতে বগীবিল দলংখন নামাকৰণ হয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এই ডিব্ৰুগড়ৰ পৰা আমি আহ্বান জনাইছোঁ। আশা কৰোঁ অসম চৰকাৰে এই ক্ষেত্ৰত তেখেতলোকে সুচিন্তা কৰি ডিব্ৰুগড়বাসীক তথা সমগ্ৰ অসমবাসীক জুবিন দাৰ স্মৃতি সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিব।